হয় আৰু মই ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে। তাৰ কাৰণে আপোনালোকৰ ওচৰত মৰম আৰু আশীৰ্বাদ বিচাৰি আহিছোঁ। কাৰণ মই যি সপোন লৈ আহিছোঁ আপোনালোকৰ এই সমষ্টিটোৰ এটা উন্নয়নৰ কাৰণে, তাত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে মোৰ যাত্ৰা সম্ভৱ নহয়। বা আমাৰ এই সমষ্টিটোত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে, বহুত কৰিবলগীয়া কাম আছে। যিহেতু আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে আমাৰ প্ৰাৰ্থিত্বৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলৰ পৰা সম্ভৱ নহয়। যিহেতু গণ সুৰক্ষা পাৰ্টীয়ে মোক দৰে সাধাৰণ এজন ল'ৰাক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, তাৰ কাৰণে তেওঁলোককো ধন্যবাদ দিছোঁ। বা মোৰ সৰুৰে পৰা এটা সপোন আছিল যে দুখীয়া ৰাইজৰ হকে কিছু কাম কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে, কিন্তু সুবিধা পোৱা নাছিল। যিহেতু এইবাৰ তেনেকুৱা এটা সুবিধা লাভ কৰিছোঁ আৰু যিহেতু আমাৰ নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিটো প্ৰায় বেলেগ সমষ্টিতকৈ অকণমান বহুতখিনি আপোনাৰ কৰিবলগীয়া কাম আছে। সেয়ে আপোনালোকৰ বহুমূলীয়া ভোটটোত অহা যি ৯ তাৰিখে ভোট গ্ৰহণ আছে, নিৰ্বাচন আছে, তাত যদি আপোনালোকে টৰ্চ লাইটৰ ছবিত ভোট দি মই যি উদ্দেশ্যৰে ওলাই আহিছোঁ বা এখন সপোনৰ ভেৰগাঁও সমষ্টি গঢ়াৰ, তাত আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ যদি আপুনি টৰ্চ লাইটৰ ছবিত ভোট দি বিপুল ভোটত মোক জয়যুক্ত কৰক, তেতিয়া আপোনালোকৰ যি অভাৱ বা সেৱা কৰিব পাৰোঁ, এইখিনিয়ে মোৰ ভোট দিয়ক, ছবিত ভোট দিয়ক, ভোট দিয়ক।